আজি পদসম গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ আহ্বানত কেইটামান আমাৰ থলুৱা জনগোষ্ঠী টাই আহোম ছাত্ৰ সন্থা আদি কৰি মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ পৰিষদ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থা, গোৰ্খা সন্মিলনী, তিৱা ছাত্ৰ সন্থা লগত এক বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত আৰু বৰ্তমান যিটো ৰাজনৈতিক অৱস্থা বা সামাজিক অৱস্থাৰ বিষয়ে আমি আলোকপাত কৰোঁ, আলোচনা কৰোঁ। আৰু তাত গৰিয়ামৰীয়া ডিচিসকলৰ যিটো সমস্যা, এই সমস্যাটোৰ বিষয়ে আমি আলোচনা কৰোঁ তাত বিশেষকৈ। আৰু এই আলোচনাত আমি আটাইকেইটা আৰু বহুতকেইটা জনগোষ্ঠী আমাৰ উপস্থিত আছিলে। এইকেইটা আটাইকেইটা জনগোষ্ঠীয়ে আলোচনা কৰি কেইটামান আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। এই সিদ্ধান্তকেইটা হৈছে গৰিয়ামৰীয়া ডিচি থলুৱা ইছলামধৰ্মী জনগোষ্ঠীকেইটাক অতি সোনকালে তেওঁলোকৰ জৰীপৰ ব্যৱস্থা কৰি পৰিচয় পত্ৰ প্ৰদান কৰিব লাগে। আৰু এই জৰীপটো নোহোৱাৰ কাৰণেই গোটেই সমস্যাটো হৈছে আজি আমাৰ গৰিয়ামৰীয়া ডিচিসকলোকো বহুত কাৰণত লঘু লাঞ্ছনাত ভুগিব লগা হৈছে। আজি যিবিলাক উচ্ছেদ হৈছে, উচ্ছেদৰ ক্ষেত্ৰত নাম ধৰ্ম একেই হোৱাৰ কাৰণে গৰিয়া লোকসকলো উচ্ছেদিত হ'ব লগা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিছে যে গৰিয়ামৰীয়া ডিচিসকলক উচ্ছেদ কৰা হোৱা নাই বা নকৰোঁ, কিন্তু আজি উৰিয়াম ঘাটত দেখা গৈছে যে গৰিয়া লোকসকলকো উচ্ছেদ কৰা হৈছে। উচ্ছেদটো আমি সমৰ্থন কৰিছোঁ। চৰকাৰী বনাঞ্চল এই ভূমিত যিসকল অবৈধ অখিলঞ্জীয়া মানুহ আছে তেওঁলোকক উচ্ছেদ কৰিব লাগে, কিন্তু খিলঞ্জীয়া মানুহক উচ্ছেদৰ পৰা পাৰিলে ৰেহাই দিব লাগে, নহ'লে উচ্ছেদ কৰিলেও তেওঁলোকক বাসস্থান দিয়াৰ ব্যৱস্থা কৰিব লাগে, উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি কৈ আহিছোঁ। আজিও সেই কথাখিনিকে পুনৰ দোহাৰিছোঁ আমি। ২ নম্বৰ কথাটো হ'ল থলুৱা লোকসকলৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে সকলো কাম কৰিছে, সেইসকলৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম হ'ব লাগে। আজি প্ৰব্ৰজিত মুছলমানসকলৰ যি আগ্ৰাসন, এই আগ্ৰাসনৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে গৰিয়ামৰীয়া ডিচিসকল। ইয়াত বেলেগ ধৰণৰ কোনো কথা নাই। গতিকে এই আগ্ৰাসন ৰোধ কৰাৰ নমস্কাৰ জনাইছোঁ। আজি বিশেষ এটা বিষয়ক লৈ গৰিয়ামৰীয়া ডিচি জাতীয় পৰিষদৰ আহ্বান মৰ্মে এখন সভা অনুষ্ঠিত হৈছিল। আৰু অসমৰ মৰাণ, মটক, টাই আহোমকে ধৰি কেইবাটাও জনগোষ্ঠীয় সংগঠনে ইয়াত অংশগ্ৰহণ কৰিছিল। আৰু সকলোৰে উপস্থিতিত আমি কেইটামান সিদ্ধান্তত উপনীত হৈছোঁ। আমাৰ প্ৰথম কথা যে অসম চৰকাৰে যি উচ্ছেদৰ অভিযান কৰিছে আৰু চৰকাৰী ভূমিৰ পৰা যিসকলে দখল কৰিছে তেখেতলোকক উচ্ছেদ কৰি এই ভূমি খিলঞ্জীয়া থলগিৰি ৰাইজৰ কাৰণে থোৱাৰ যি ব্যৱস্থা কৰিছে তাক আজিৰ সভাই পূৰ্ণ সমৰ্থন জনাইছে আৰু চৰকাৰৰ ওচৰত সহযোগিতা কৰিম বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। দ্বিতীয়টা কথা যে জনাঞ্চল কৰি দিয়া যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ বিৰুদ্ধে আজি সভাই মত পোষণ কৰিছে আৰু চৰকাৰক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। কিন্তু সভাই এটা কথা দুখ প্ৰকাশ কৰিছে যে উচ্ছেদৰ নামত যাতে সাম্প্ৰদায়িক দৃষ্টিকোণৰ মাজত কথাবিলাক ৰখোৱা নহয়, ধৰ্মীয় মেৰুকৰণৰ মাজত যাতে এই কথা বতৰাবিলাক বিবেচিত কৰা নহয়। গৰিয়ামৰীয়া দেখি যিসকল খিলঞ্জীয়া লোক, সেই খিলঞ্জীয়া লোকসকলক ধৰ্মীয় দৃষ্টিকোণৰ পৰা চাব যে নালাগে, সেই কথা আজি সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে যে এইসকল লোকে অসমত স্বাভিমানে জীয়াই থাকিব পৰা পৰিৱেশটো চৰকাৰে ৰচনা কৰি দিব আৰু উপযুক্তভাৱে জৰীপ কৰি এখিনি আগ্ৰাসী মনোভাৱৰ মানুহৰ লগত তেখেতলোকক একাকাৰ নকৰিবৰ কাৰণে আজি সভাত উপস্থিত থকা সকলোৱে ঐক্যবদ্ধতাৰে মত পোষণ কৰিছে। আৰু যিখন সংগ্ৰাম অবৈধ বেদখলকাৰী, অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হৈছে, সেই সংগ্ৰামখন অধিক শক্তিশালী কৰিবৰ কাৰণে গৰিয়ামৰীয়া দেখি এইসকল লোকৰ অত্যন্ত প্ৰয়োজনীয়তা আছে আৰু তেখেতলোকক বাদ দি এইখন সংগ্ৰাম আদৰ হৈ ৰ'ব, সেই কথা আমি স্পষ্টভাৱে আমি কৈছোঁ। আৰু অনাগত সময়তো আমি এখেতলোকক লগত লৈ অসমৰ খিলঞ্জীয়া ৰাইজে অবৈধ বেদখলকাৰী, অবৈধ অনুপ্ৰৱেশকাৰী
আৰু সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এখন যে সংগ্ৰাম অৱতীৰ্ণ হ'ম সেই কথা আজি স্পষ্টভাৱে সভাই মত প্ৰকাশ কৰিছে।